Hello respected viewers, especially my dear students. যিসকল পৰীক্ষাৰ্থী 2025 বৰ্ষত HSLC অথবা মেট্ৰিক পৰীক্ষা দিব হিয়তৰ কাৰণে আজিৰ এই ভিডিঅটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ আজিৰ এই ভিডিঅত মই কেইটামান পয়েটিক ডিভাইজৰ বিষয়ে আলোচনা কৰিম যেহেতু কোৱেশ্চন প্যাটাৰ্ন অলপ চেঞ্জ হৈছে সেবায়ো জনাইছিল যে কিছুমান কোৱেশ্চন হয়তো ইফাল হ'ব পাৰে আপুনি ক'ব নোৱাৰে যে বাহিৰৰ পৰা আহিছে নাই বা কিতাপতো এনেকুৱা প্ৰশ্ন নাই পয়েটিক ডিভাইজ যিসকলে অলৰেডি পৰীক্ষাত এপিয়াৰ হৈছে হতে গম পায় পয়েটিক ডিভাইজৰ পৰা বহুত কেইটা প্ৰশ্ন প্ৰত্যেকটো দৃষ্টিকোণতে আহিছে গতিকে এই বস্তুবিলাক অলপ জটিল যদিও আজিৰ এই ভিডিঅটোত আমি ধুনিয়াকৈ বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম গতিকে যিসকলে পয়েটিক ডিভাইজৰ প্ৰত্যেকটো কোৱেশ্চন আনসাৰ কৰাৰ আশা আছে সেইসকলে ভিডিঅটো শেষলৈ চাব আৰু যাৰ আশা নাই হি নাচালেও হ'ব গতিকে দেৰি নকৰাকৈ ভিডিঅটো আৰম্ভ কৰিছো পয়েটিক ডিভাইজৰ প্ৰথম যেটো আমাৰ আলোচ্য বিষয় হেতু হল অক্সিমৰন অক্সিমৰন কি এটো এটা এনেকুৱা ফ্ৰেজ যেটোৱে কি কৰে অপোজিট মিন কৰে কোনো এটা কবিতাত কোনো এটা হাৰিত যদি কোনো ওয়ার্ড অপোজিট মিন করে হেতু কি বুলি কয় অক্সিমরন বুলি কয় যেনে সুইট সৰো নেক্সট আগবাঢ়িছো মেটাফৰ মেটাফৰটো খুব এটা জনপ্ৰিয় টেকনিক্যাল পয়েটিক ডিভাইস আমি জানো যে মেটাফৰে কি কৰে এনেকুৱা এটা ফ্ৰেজ বা এনেকুৱা এটা ওয়ার্ড যেটোৱে সামথিং ইমাজিনেটিভ যেটোৱে ইমাজিন কৰে যেটো কোৱালিটি এটা বস্তুৰ লগত আনটো বস্তুৰ ইমাজিনেশন কৰি এটা উপমা দিয়া হয় হেতু মেটাফৰ এটা एग्जांपल দিব পাৰিম যে her words were a knife in his heart নাইবা on the page of velvet quiet আমাৰ প্ৰেসক্ৰাইবড এটা poem আছে ক্লাস 10 ত তাৰে পৰা এটা হাৰিয়ান কৈ আহিছিল on the page of velvet quiet এটো এটা কি মেটাফৰ নেক্সট আগবাঢ়িছো অ্যাসোনেন্স অ্যাসোনেন্ট এনেকুৱা এটা বস্তু যে যেটোৱে কি কৰে it effect when two syllables in words that are close together have the same vowel sound but different consonants or same consonant but different vowels যেনেকুৱা হ'ব পাৰে cold killed এটো কি বুলি ক'ব অ্যাসোনেন্স বুলি ক'ব অ্যাসোনেন্সৰ পিছত মই আহিছো কনসোনেন্সত কনসোনেন্স এটা পয়েটিক ডিভাইস আছে এটোৱে কি বুজায় এগ্ৰিমেন্ট উইথ সামথিং বা ৰিপিট সিমিলাৰ কনসোনেন্ট সাউন্ড ইন নিয়াৰবাই ওয়ার্ডস খুবই গুৰুত্বপূৰ্ণ কথা তোমালোকে মনত ৰাখিবা কি সিমিলার কনসোনেন্ট সাউন্ডৰ লগত ৰিপিট হ'ব আমাৰ পয়েটিক ডিভাইস আমাৰ কিতাপতো আছে এটো এটা সেন্টেন্স আহিছিল যে bearing his white fangs এটো এটা কি হ'ব কনসোনেন্স নাইবা হিকৰি ডিকৰি ডক এটো এটা কি হ'ব কনসোনেন্স নেক্সট আগবাঢ়িছো আমি খুব এটা দৰকাৰী আৰু পৰীক্ষাত আহি যোৱা এটা পয়েটিক ডিভাইস এটো হল সিমিলি সিমিলি খুবই ইম্পর্টেন্ট আৰু ধৰাৰ একদম সহজ উপায় মই আপোনালোকক কৈ দিম এ সিমিলি ইজ আ ফিগাৰ অফ স্পীচ দ্যাট কম্পেয়াৰস টু থিংস ইউজিং ওয়ার্ডস লাইক অর এজ কোনো এটা সেন্টেন্সে যদি এজ বা লাইক এদি কোনো এটা বস্তুৰ লগত আনটো বস্তুৰ কম্পেয়াৰ কৰে হেতু কি হয় সিমিলি ফৰ এক্সাম্পল আমাৰ প্ৰেসক্ৰাইবড বুকত অৰ্থাৎ ক্লাস 10 ৰ কিতাপত আছে কি আছে মাউথ লাইক এ ফায়াৰপ্লেস এটো কোনটো কবিতাৰ পৰা আছে তোমালোকে কমেন্টত জনাবা এটো এটা কি সিমিলি নাইবা আৰু এটা एग्जांपल দিব পাৰিম as brave as lion গতিকে as বা like এদি যদি কম্পেয়াৰ বুজায় হেতু পয়েটিক ডিভাইস কি সিমিলি নেক্সট আগবাঢ়িছো আৰু এটা পয়েটিক ডিভাইজলৈ যেটো তোমালোকে আগৰ ক্লাছতো পাই আহিছা এটো হল বালাড বালাড মিন্স এ পোয়েম দ্যাট টেলস এ স্টোরি কিন্তু বালাডৰো আৰু দুটা কি আছে ভাগ আছে হিউমারাস বালাড কোনটো লাইট হার্টেড স্টোরি অ্যাবাউট ফ্রেন্ডশিপ অর মিসচিফ ফ্রেন্ডশিপৰ সম্বন্ধে যদি কিবা সৰু সৰু স্টোরি থাকে হেতুক হিউমারাস বালাড বুলি কয় ফৰ এক্সাম্পল তোমালোকৰ কিতাপত এটা বালাড আছে হিউমারাস বালাড তোমালোকে কমেন্টত জনাবা কোনটো নেক্সট আছে কি ironical ballad to এনেকুৱা যে it conveys a meaning that is different from its literal meaning not কৈ অলপ different meaning যেটো meaning জনায় হেতু হল ironical ballad next আগবাঢ়িছো symbolism কি বস্তু একদম সহজ ভাষাত বুজাই দিম it uses objects people actions or ideas to present deeper meaning কবি সকলে কেতিয়াবা তোমালোকে সাবা কবিতাত এনেকুৱা এটা শব্দ ইউজ কৰে যাৰ দ্বাৰা ডিপাৰ মিনিং লৈ যায় ফৰ এক্সাম্পল dove is a bird but কি কৰে এটোৱে সিম্বলাইজ কৰে কি সিম্বলাইজ কৰে কবিৰ মতে হয়তো কেতিয়াবা পিচ বা হোপ বা পিউৰিটি সিম্বলাইজ কৰে গতিকে কোন এটা ডিপাৰ মিনিং কোন এটা শব্দৰ দ্বাৰা বুজালে হেতু কি সিম্বলিজম dove এটা চৰাই যদিও এটোৰ দ্বাৰা কি সিম্বল বুজাইছে পিচ হোপ পিউৰিটি গতিকে এটো হল সিম্বলিজমৰ एग्जांपल নেক্সট আগবাঢ়িছো personification এনেকুৱা এটা পয়েটিক ডিভাইস যেটোৱে কি কৰে that gives human qualities to non-human things such as animal, plants, objects, ideas or concepts.
এনেকুৱা এটা ধুনীয়া আমি কবিতাত কিছুমান পাওঁ দ্য ফ্লাৱাৰ ডেন্সড গতিকে এইটো এটা কি হ'ব পাৰ্চনিফিকেশ্যন হ'ব ফুলে কি কৰি আছে ধুনীয়াকৈ ডেন্স কৰি আছে গতিকে এইটো এটা পাৰ্চনিফিকেশ্যন নেক্সট আগবাঢ়িছোঁ এনাফৰা এনাফৰা কি বস্তু এইটো কি কৰে ৰিপিটিং ৱৰ্ডছ অৰ ফ্ৰেজেছ মাল্টিপল টাইমছ ইন এ সেন্টেন্স আমি বহুতো লেকচাৰ এনেকুৱা জানো মাৰ্টিন লুথাৰ কিংছৰ এটা স্পীচ আছিল ফেমাছ তাতে তেওঁ কি এটা ফ্ৰেজ বা এটা ৱৰ্ড বাৰে বাৰে সেন্টেন্সত ৰিপিট কৰিছিল সেইটো আছিল আই হ্যাভ এ ড্ৰিম গতিকে এইটো এটা এনাফৰা আৰু এটা কথা এক্সাম্পল হিচাপে মই ল'ব পাৰোঁ যে বৰাক ওবামাৰ এটা ফেমাছ স্পীচ আছিল য়েছ উই কেন এই শব্দটো বাৰে বাৰে ইউজ কৰিছে গতিকে এইটো এটা এনাফৰা বস্তুবিলাক অলপ হাৰ্ড হ'লেও বুজাবলৈ যথেষ্ট চেষ্টা কৰি আছোঁ তোমালোকে ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা নেক্সট আগবাঢ়িছোঁ আইৰনি আৰু এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আইৰনি শব্দটো আমি এনেও জানো আইৰনিয়ে কি কৰে কণ্ট্ৰাষ্ট বিটুইন ৰিয়েলিটি এণ্ড এক্সপেক্টেশ্যন বাস্তৱতা আৰু এক্সপেক্টেশ্যনৰ লগত কম্পেয়াৰ কৰে এটা ধুনীয়া এক্সাম্পল দিব পাৰিম আইৰনিৰ এনেকুৱা এটা কথা আছিল যে দ্য টাইটানিক ৱাজ টাউটেড এজ এন আনচিংকেবল শ্বিপ yet it sank on its first voyage কি কৰা হৈছিল টাইটানিক জাহাজক কেতিয়াও নুডুবে বুলি এক নামকৰণ কৰা হৈছিল কিন্তু সেই জাহাজটোৱে প্ৰথম যাত্ৰাতেই ডুবি গৈছিল গতিকে এইটো এটা আইৰনিকেল সিচুৱেশ্যন এইটো এটা আইৰনি গতিকে এই সেন্টেন্সটো আমি ধুনীয়াকৈ বুজি পালো গতিকে কিছুমান কবিতাটো এনেকুৱা এক্সপেক্টেশ্যন আৰু ৰিয়েলিটিৰ মাজত বহুত পাৰ্থক্য দেখুৱায় বহুত কন্ট্ৰাষ্ট দেখুৱায় বহুত কম্পেয়াৰিজন থাকে গতিকে এইটো হ'ব আইৰনি Next আগবাঢ়িছো alliteration কি বস্তু যে repeating same sounds at the beginning of the words that are close together যেনে peter paper picked a peck of pickled peppers আমাৰ কবিতাটো আছে stop that slouching and sit up straight গতিকে এটো এটা কি হ'ব alliteration হ'ব অবশেষত এটা poetic deviceৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো এটো হল hyperbole এটো খুবই দৰকাৰী এটো আমি বহুত লিটাৰেৰী ওয়ার্কত পাওঁ এটো কি বুজায় ওভাৰ এক্সাজাৰেশন মানে কি অতিৰঞ্জিত বহুত বনাই কোৱা বা কথাৰ লগত কামৰ লগত টোটালি মিল নথকা এনেকুৱা কিছুমান পয়েটিক ডিভাইস ইউজ কৰে যাক কয় হাইপাৰবল এনেকুৱা হ'ব পাৰে যে আই এম সো টায়ার্ড আই কুড স্লিপ ফৰ এ উইক নাইবা আমাৰ প্ৰেসক্ৰাইবডত বুকতো আছে যে বাঞ্চ অফ ক্ৰুকস বুলি কৈছিল যে এটো এটা হাইপাৰবল বাঞ্চ অফ ক্ৰুকস কৈছে কিন্তু তাৰ লগত কামৰ লগত কোনো মিলে নাই তেও পইচাখিনি ৰাখাই নাছিল তথাপি কি বুলি কৈছিল বাঞ্চ অফ ক্ৰুকস এইবিলাক কি কয় হাইপাৰবল অৰ্থাৎ ওভাৰ এক্সাজাৰেশন গতিকে আজিৰ ভিডিঅ'ত যেটা পয়েটিক ডিভাইস আলোচনা কৰিলো আমাৰ হাতত সময় বহুত কম গতিকে আমি ভালদৰে ষ্টাডি কৰিব লাগিব ভিডিঅ'টো ভালদৰে তোমালোকে চাবা বাৰে বাৰে চাবা বহুতখিনি আইডিয়া আহি যাব লগতে ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰিবা এইটো চেনেলত তোমালোকে বহুতো গ্ৰামাৰৰ ভিডিঅ' পাবা মেইন টেক্সটৰ ভিডিঅ' আছে গতিকে আজিৰ ভিডিঅ'টি মানে থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিঅ'